হাই এভৰিৱান, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই ল'ৰা স্কুলৰ পৰা আহি পেলাই আজিকালি স্কুলৰ পৰা আহিবতে ইহঁতৰ বহুত দেৰি হয়, প্ৰায় 3 বাজি পাৰেই হৈ যায়। দিন ছুটি যে সময়বোৰ সোনকালে যায়। দুপৰীয়া পুখুৰীত মাছ উঠাইছিলে, পুখুৰীৰ পানীবোৰ শুকাই গৈছে যে সেইকাৰণে সৰু মাছবোৰ ধৰি আনিছিল। আৰু এটা ডাঙৰো পালে, কি জানো নামটো মই ইমান ভালকৈ নাজানো, মিৰ্কা নে কি বা। আগতে এইবোৰ মাছ ধোৱা, মাছ বেচা এইবোৰ কাম কৰি খুব বেয়া পাইছিলোঁ। আজিকালি এইবোৰ কামকে কৰি থাকিব লাগে সদায়, সেইকাৰণে ইমান বেয়াও নালাগে বাৰু এই কামবোৰ কৰি। আৰু মা আৰু মই ধুনীয়াকৈ মাছখিনি মিলি চাফা কৰি ল'লোঁ। আৰু মাছখিনি বহুত হাবি জংঘল আছিল যে বহুত টাইম লাগে এইবোৰ চাফা কৰোঁতে, এটা এটাকৈ চাফা কৰোঁতে বহুত সময় লাগিছিল। গোটেইখিনি মা আৰু মই ধুনীয়াকৈ চাফা কৰি ল'লোঁ। আৰু এইবিলাক দেখিছেনে, ফুলকবি, বন্ধাকবি, ওলকবি এইবিলাকৰ পুলি আনিছিল। আৰু এই পলিথিনৰ বেগবিলাকত আমি ঘৰতে সাৰ তৈয়াৰ কৰিছিলোঁ যে এই মাটিখিনি ভৰাই দিছোঁ। আৰু এইকেইটা ফুল পুলি সৰু সৰু ফুল পুলি নাৰ্জী ফুলৰ পুলি আনিছিলে। এই দিনটো পানী দিয়া হোৱা নাই কাৰণে লেৰেলিয়াই গৈছে, সেইকাৰণে এইকেইটা আগতীয়াকৈ লগাই দিলোঁ। প্ৰায় 100 মান পলিথিনৰ বেগ আনিছে। ফুল পুলিকেইটা লগাই দিলোঁ গোটেইকেইটা। আৰু কেইটামান পলিথিনৰ বেগ বাকী আছিলে মাটি ভৰাবলৈ, সেইকেইটাতো মাটি ভৰাই শেষ কৰি থলোঁ। ৰাতিলৈকে মানুহজন আহি গোটেইখিনি পুলিবোৰ ৰুই দিব পাৰিব।